দেশৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো উলহ মালহেৰে উদযাপন কৰা হৈছে ঈদ উল আজহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি ত্যাগ আৰু আনন্দৰ উৎসৱ ঈদ উল আজহা। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত উদযাপন কৰিছে পবিত্ৰ ঈদ। সমান্তৰালকৈ চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ লগতে সোণাৰী আৰু মথুৰাপুৰতো ত্যাগৰ বাণীৰে সমূহীয়াভাৱে ঈদৰ নামাজ সম্পন্ন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। পুৱা সোণাৰী আৰু মথুৰাপুৰ ঈদগাহ ময়দানত ঈদৰ নামাজ সম্পন্ন কৰে। নামাজৰ পিছত এজনে আনজনৰ সৈতে কান্ধত কান্ধ মিলাই আলিংগন কৰি পৰম্পৰা ভাতৃত্ববোধৰ নিদৰ্শন প্ৰদৰ্শন কৰে। আলহামদুলিল্লাহ, আজি পবিত্ৰ ঈদ উল আজহা। আমি প্ৰত্যেকেই এই মথুৰাপুৰ আঞ্চলিক ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰিলোঁ। মহান আল্লাহে আমাৰ প্ৰত্যেকৰে নামাজক কবুল কৰক। লগতে মই আজিৰ এই ঈদগাহ ময়দানস্থলীৰ পৰা অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহান আল্লাহে আমাৰ মাজত এই ঈদৰ জৰিয়তে আমাৰ মাজত থকা ভাতৃত্ববোধৰ জ্ঞানাজৰি এডাল আৰু সুদৃঢ় কৰক আৰু অধিক শক্তিশালী কৰক, তাৰে কামনা কৰিলোঁ। আৰু আমাৰ মাজৰ পৰা যিবোৰ অশান্তি অসূয়া সেইবোৰ দূৰ হওক, তাৰেই পৰম কৰুণাময়ৰ ওচৰত আশীষ বিচাৰিম। ধন্যবাদ। চৰাইদেউৰ পৰা ৰফিক আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।